Hello students, Assam State School Education Boardৰ পৰা ইতিমধ্যে এখন নোটিছ জাৰি কৰা হৈছে। এই নোটিছখনত আছে যে আমাৰ HS সেকেন্ড ইয়াৰ ক্লাছবিলাক কেতিয়াবা ষ্টাৰ্ট হ'ব আৰু HS ফাৰ্ষ্ট ইয়াৰ এক্সাম হোৱাৰ সম্ভাৱনা কেতিয়া আছে। তো ইয়াতে থুলমূলকৈ যদি আমি বুজিবলৈ যাওঁ, ইয়াতে 24 অৰ্থাৎ যোৱাকালি হৈ যোৱা সেই মিটিংখনৰ কথা থুলমূলকৈ লিখা আছে। তেওঁলোকে ডিছকাছ কৰিছে যে এতিয়া কি কৰা যায়, HS সেকেন্ড ইয়াৰ ক্লাছবিলাক কেতিয়াবা ষ্টাৰ্ট কৰা যায়, যিহেতু এক্সাম কেনচেল হ'ল বা পষ্টপন হ'ল, গতিকে কি কৰা যায় সেইটো বিষয়ক তেওঁলোকে আলোচনা কৰিছিলে। তো ইয়াতে আৰু এটা কথা ইয়াতে দেখিছে যে যেতিয়া তেওঁলোকে ডিছকাছ কৰাৰ পিছত তেওঁলোকে এটা মানে লাষ্ট 3 ইয়াৰৰ কেতিয়া এক্সাম শেষ হৈছিলে, HS ফাৰ্ষ্ট ইয়াৰ কেতিয়া ৰিজাল্ট দিয়া হৈছিল সেইখিনি কথা তেওঁলোকে লক্ষ্য কৰিলে। ইয়াতে 2022 চনৰ কথা লিখিছে। 2022 চনত 1 জুন 2022 চনত শেষ হৈছিল পৰীক্ষা আৰু মাৰ্কশ্বিটখন মানে ছাবমিট কৰা হৈছিলে 9 জুনত। নেক্সট আছে আমাৰ 23 কি হৈছিলে, 31 মাৰ্চত এক্সাম শেষ হৈছিলে আৰু 2 মাৰ্চত কি হৈছিলে, মাৰ্চ নহয় মে, 2 মেত কি কৰা হৈছিলে আমাৰ মাৰ্কশ্বিটখন ওলাইছিলে। পাছত 2024ত 12 এপ্ৰিলত শেষ হৈছিল এক্সাম আৰু 1 জুনত আমাৰ কি হৈছিলে এক্সাম মানে মাৰ্কশ্বিটখন দিয়া হৈছিলে। এতিয়া ইয়াতে লিখিছে does the above analysis reveals that examination process of HS first year examination was completed on the earliest on 2 May with issue of marksheet. তো গোটেইটো ষ্টাডি কৰি আমি কি দেখা গ'ল যে 2 মে তাৰিখে এটা চনৰ ক্ষেত্ৰত 2 মে তাৰিখে সোনকালে দিয়া হৈছিল 2023 চনত। However, the classes HS second year generally commence after বহাগ বিহু holidays every year. এতিয়া যিহেতু এক্সাম হোৱাৰ পিছতো HS ফাৰ্ষ্ট ইয়াৰ এক্সাম হোৱাৰ পিছতো মাৰ্কশ্বিট দিয়াৰ আগতে কি কৰা হয় মানে HS সেকেন্ড ইয়াৰ এক্সাম ক্লাছবিলাক ষ্টাৰ্ট হৈ যায়। তো ইয়াতে কৈছে যে HS ফাৰ্ষ্ট ইয়াৰ ৰিজাল্ট দিয়া দেৰি হয় কিন্তু ক্লাছবিলাক বহাগ বিহুৰ পিছতে আৰম্ভ হয়। এতিয়া তলত আৰু কিবা কিবি লিখা আছে। তো মেইন বস্তুখিনি আমি চাওঁ। ইয়াতে চোৱা পইণ্ট 1 2 3 সেইকেইটা আমাৰ কাৰণে জৰুৰী। ফাৰ্ষ্ট পইণ্টটো দিছে দ্য ক্লাছেছ অফ HS সেকেন্ড ইয়াৰ প্ৰপ'জ টু কমেন্স জাষ্ট আফটাৰ দ্য বহাগ বিহু হলিডেজ ফৰ দ্য একাডেমিক ছেশ্যন 2025-2026। এতিয়া যিহেতু পৰীক্ষা দেৰি হ'লেই, গতিকে HS সেকেন্ড ইয়াৰ মানে ক্লাছবিলাক আৰম্ভ কৰিব দিছে কেতিয়াৰ পৰা, বহাগ বিহুৰ পিছৰ পৰা। ছেকেণ্ড পইণ্টটো দিছে দ্য বৰ্ড উইল এৰেঞ্জ দ্য শ্বেডিউল অফ ৰিমেইনিং এক্সামিনেশ্যন of HS first year 2025 in such manner that interested student can download their e-mark sheet from 15 of June 2025. এতিয়া পৰীক্ষা কেতিয়া হ'ব সেইটো কোৱা নাই, কিন্তু 15 জুনৰ আগতে পৰীক্ষা শেষ কৰিব যাতে আৰু 15 জুনত কি কৰা হ'ব e-mark sheetটো তেওঁলোক ৰিলিজ কৰিব। মানে পৰীক্ষা 15 তাৰিখৰ আগতে, ধৰা 10 তাৰিখ মানে শেষ হ'লেও 15 তাৰিখৰ পৰা e-mark sheetবিলাক আমাৰ ৱেবছাইটত আপলোড হ'ব, তাৰ পৰা তোমালোকে ডাউনলোডো কৰিব পাৰিবা। Provided that individual institution evaluate the answer script and uploaded marks before 15 of June 2025. তো এটা কৈছে যে আনসাৰ স্ক্ৰিপ্টখিনি মানে ইনষ্টিটিউটে চোৱা হ'ব, যোনখন কলেজ বা স্কুলত হৈছে সেই স্কুল বা কলেজতে এক্সাম হ'ব আৰু আনসাৰ স্ক্ৰিপ্টখিনি তেওঁলোকে চেক কৰিব আৰু 15 জুনৰ আগত সেইখিনি আপলোড কৰিব লাগিব। থাৰ্ড নম্বৰ পইণ্টটো দিছে দ্য ৰিমেইনিং এক্সামিনেশ্যন HS ফাৰ্ষ্ট ইয়াৰ 2025 will be preferably conducted after commencement of HS second year classes. তো সেইটোৱে কৈছে যে HS second year ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছতে, মানে বহাগ বিহুৰ পিছৰ বহাগ বিহু শেষ হোৱাৰ লগে লগে যে এক্সাম ষ্টাৰ্ট হ'ব তেনেকুৱা কথা নাই। বহাগ বিহু শেষ হোৱাৰ পিছত ছেকেণ্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব, কিন্তু HS ফাৰ্ষ্ট ইয়াৰ এক্সাম হ'ব কিন্তু ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছত হ'ব। মানে হয়তো বিহুৰ আৰু কেইদিনমান পিছত হ'ব, কিন্তু বিহুৰ যোৱাৰ লগে লগে কিন্তু ছেকেণ্ড ইয়াৰ ষ্টাৰ্ট হ'ব, কিন্তু এক্সাম কেতিয়া হয় সেইটো এতিয়ালৈকে ঘোষণা কৰা নাই। The suitable dates in this regard will be notified in due course of time. আৰু suitable ডেটবিলাক ইয়াতে কোৱা হ'ব, কেতিয়া হয় সেইখিনি ৰুটিন দিয়া হ'ব। এতিয়া থুলমূলকৈ যদি গোটেই নটিছখন কওঁ, নটিছখন এনেকুৱা যে ইয়াতে তেওঁলোকে ষ্টাডি কৰিলে, যোৱাকালি হৈ যোৱা মিটিঙত তেওঁলোকে ষ্টাডি কৰিলে যে আমাৰ HS ফাৰ্ষ্ট ইয়াৰ ৰিজাল্টটো দিয়া হয়, পৰীক্ষা সোনকালে হয়, ৰিজাল্টটো কিন্তু দেৰিকৈ দিয়া হয় বা মাৰ্কশ্বিটখিনি দেৰিকৈ দিয়া হয়, কিন্তু তাৰ আগতে ছেকেণ্ড ইয়াৰ ক্লাছবিলাক ষ্টাৰ্ট হৈ যায়। আৰু যিহেতু এতিয়া পৰীক্ষা পাতি আকৌ ছেকেণ্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হোৱালে বহুত দেৰি আছে, গতিকে তেওঁলোকে কি ডিচাইড কৰিছে যে বহাগ বিহুৰ পিছতে ছেকেণ্ড ইয়াৰ ক্লাছটো ষ্টাৰ্ট হৈ যাব আৰু বাকী থকা এক্সামবিলাক HS ফাৰ্ষ্ট ইয়াৰ যোনবিলাক বাকী থকা এক্সাম সেইখিনি বহাগ বিহুৰ পিছততো ছেকেণ্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হৈয়ে যাব। তো ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছত তেওঁলোকে কেতিয়া সেইটো পাতিব সেইটো তেওঁলোকে পিছত ডিচিশ্যন ল'ব আৰু সেইমতে ৰুটিনখনো দিব। আৰু ইয়াতে আৰু এটা কথা কৈছে যে এক্সাম মানে যোনবিলাক মাৰ্কশ্বিট হ'ব সেই মাৰ্কশ্বিটবিলাক তোমালোকে 15 জুনতে পাই যাবা,
গতিকে 15 জুনৰ আগতে গোটেই এক্সাম শেষ কৰিব আৰু শেষ কৰি তোমালোকৰ মাৰ্কশ্বিটো 15 জুনত এভেইলেবল কৰি দিব তো এইখিনি আছিল থুলমূলকৈ কথা এইচএছ ফাৰ্ষ্ট ইয়েৰ এই নটিছখনৰ তো ইয়াত এটা কথা যে তোমালোকে যদি স্পকেন ইংলিছৰ ক্লাছ কৰিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো আছে তাত যাবা তাত গৈ তোমালোকে যোনটো ক্লাছ ছেকশ্যন আছে তাত যাবা তাত গৈ ৰেকৰ্ডেড ছেকশ্যনটোত ক্লিক কৰিবা ৰেকৰ্ডেড ছেকশ্যন ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব য'ত তোমালোকে স্পকেন ইংলিছৰ গোটেই ভিডিঅ'খিনি ইয়াত পাই যাবা তো ইয়াতে তোমালোকে বেছিক টু এডভান্স গোটেইখিনি দিয়া হৈ আছে ভিডিঅ'বিলাক তোমালোকে দেখিছা যিকোনো এটা ভিডিঅ'ত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে বাই নাওত ক্লিক কৰিবা তাৰপিছত ইয়াতে স্পকেন ইংলিছ বুলি আহিব 249ৰ তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকে পে'মেণ্টটো কৰিব পাৰিবা আৰু তোমালোকে গোটেই ক্লাছখিনি কৰিব পাৰিবা তো ইয়াতে মই কোৰ্ছটোৰ ফিজটো তোমালোকে অলৰেডি গম পাইছা 249 হয় তো খুব কম দামত দিয়া হৈছে আৰু কিছুদিন পিছত হয়তো ইয়াৰ দামটো আৰু বাঢ়ি যাব গতিকে তোমালোকে দেৰি নকৰি এতিয়াই ডেছক্ৰিপশ্যনত যোৱা আৰু ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা তোমালোকে এতিয়াই গৈ পেলাই স্পকেন ইংলিছৰ কোৰ্ছটো বাই কৰা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং